3 3 আৰু বাকীবোৰে কি কয় 3 হ'ব আনসাৰ মানে 2 + 3 কৰি আমি 5 পাব পাৰো এতিয়া যদি মোক আনসাৰটো বেলেগ লাগে তেতিয়া মই কি কৰিব পাৰো যদি মোক আনসাৰটো বেলেগ লাগে সাপোজ মোক 5 নালাগে আনসাৰটো মোক কিবা বেলেগ লাগে -7 এটোৰ বেলেগ ক্যালকুলেশন কৰিলো কোনোবাই 2 - 7 কৰিলো -5 হৈ যাব মোক যদি আনসাৰটো এতিয়া বেলেগ লাগে সাপোজ আনসাৰটো মোক বেলেগ লাগে মানে ৰিজাল্টটো মোক বেলেগ লাগে 2 + 1 মোক ৰিজাল্ট বেলেগ লাগে কিমান লাগিব বেলেগ আৰু 5 নালাগে মোক কিবা বেলেগ ৰিজাল্ট লাগে তেতিয়া তেতিয়া কি কৰিব লাগিব মোক সাপোজ 5 নালাগে মই বাস বহুত সিম্পল হিচাপত কৈছো বহুত ডিপলি নাভাবিব 2 লগত কি প্লাস কৰিলে 5 আহিব এইটো গম পালে যে 2 লগত 3 যদি প্লাস কৰো মই সদায় ৰিজাল্টটো 5 এ পাম বাট মোক যদি ৰিজাল্টটো বেলেগ লাগে আউটপুটটো যদি মোক বেলেগ লাগে তেতিয়াহলে মই কি কৰিব লাগিব মাজত কি কৰিম মই ইনটু কৰিম মাল্টিপ্লাই যেটো এনসার লাগে মানে সেইটো চেঞ্জ কৰিব লাগিব ৰাইট মোক যদি বেলেগ আনসাৰ লাগে মোক যদি ৰিজাল্টটো বেলেগ লাগে মাজত যিবোৰ লিখিম মই সেইবোৰ বস্তু কমপ্লিটলি মই বেলেগ কৰিব লাগিব ঠিক আছে এড কৰিব লাগিব মিনিং মই এইটো কৈছো যে ল অফ এট্ৰাকচন হিচাপত কি হয় আমি যিবোৰ ৰিজাল্টস বিচাৰো একচুয়ালি লাইফত সেইবোৰ সিচুৱেশনৰ ওপৰত কথা মানে সিচুৱেশনটো আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰো মানে যদি মই এতিয়া সাপোজ কৰবাত ট্ৰাফিক জাম আছে তো এই ট্ৰাফিক জামটো মই চেঞ্জ কৰিব নোৱাৰো সেই সিচুৱেশনটো হ'বই তাতে হৈয়ে আছে কিন্তু সেই সিচুৱেশনটোত মই নিজৰ থটছবোৰ মই চেঞ্জ কৰিব পাৰো হয়তো মই ফ্ৰাষ্ট্ৰেটেড হৈ পিনে এই মোৰ লগতেনো কিয় হয় যেতিয়াই মই ওলাও তেতিয়াই ট্ৰাফিক জাম হৈ যায় বহুত গালি দিব পাৰো মানুহবোৰ এতিয়া কিয় ওলাই আহিব লাগে সেইজনে কিয় বেলেগকৈ বেয়াকৈ গাড়ীখন চলাইছে তেনেকুৱা বহুত থাকে থটছ বা মই এইটোও ক'ব পাৰো যে সাপোজ মোৰ লেট হৈ আছে য'ত মই গৈ আছো তাত মই কল কৰি পিনে মই ক'ব পাৰো যে মোৰ আৰু 15-20 মিনিট লাগিব আধা ঘন্টা লাগিব 1 ঘন্টা লাগিব যে ট্ৰাফিক জাম হৈ আছে ঠিক আছে সো ল অফ এট্ৰাকচন হিচাপত সদায় এইটো কোৱা হয় যিকোনো সিচুৱেশন যেটো বস্তু আমি চেঞ্জ কৰিব নোৱাৰো কিন্তু নিজৰ থটছ আমি চেঞ্জ কৰিব পাৰো যাতে ৰিজাল্টটো ডিফাৰেন্ট হয় বুজি পাইছে কনসেপ্টটো কি ক'ব বিচাৰিছো পাইছো স্যার হয় স্যার পাইছো হয় স্যার পজিটিভলি ভাবিব ৰিজাল্টটো পজিটিভ হ'ব পাইছো স্যার তাৰ মানে হ'ল যে সিচুৱেশনটো আমি কন্ট্ৰোল কৰিব নোৱাৰো আমাৰ লাইফত এনেকুৱা বহুত বস্তু আছে যিবোৰ বস্তু আমি চেঞ্জ কৰিব নোৱাৰো মোৰ লাইফতো এনেকুৱা আছে বহুত বস্তু যিবোৰ মই চেঞ্জ কৰিব নোৱাৰো কেতিয়াও বাট মই সেই সিচুৱেশনটোৰ প্ৰতি মই নিজৰ থটছবোৰ যেনেকুৱা থাকে সেই বস্তুটো মই খালি কন্ট্ৰোল কৰো মানে মই সিচুৱেশনটো কন্ট্ৰোল কৰিব নোৱাৰো কন্ট্ৰোল কৰিব পৰা বস্তুটো আছে এয়া মোৰ নিজৰ থটছবোৰ মই চেঞ্জ কৰিব পাৰো মই কন্ট্ৰোল কৰিব পাৰো আৰু তেতিয়াহে যিটো ৰিজাল্ট হৈ আছে সেই ৰিজাল্টটো তেতিয়াহে চেঞ্জ হ'ব এতিয়া চাব বহুতৰ কি হয় যোনে যোনে ধৰক এতিয়া নিউমাৰলজি ৰিডিং লাকি কাৰ্ড ৰিডিং বা যিকোনো কোৰ্স কৰি আছে যোনে প্ৰফেশনালি কামবোৰ কৰি আছে ক্লায়েন্ট নাপায় যে মই ষ্টেটাস দিছো এদিন বাট মই একো ৰিজাল্ট পোৱা নাই ক্লায়েন্ট অহা নাই তো মই এৰি দিছো বাট যোনে কনসিস্টেন্টলি কৰি আছে যোনে কামবোৰ ৰেগুলাৰলি কোনোবা ষ্টেটাস দি আছে সিচুৱেশনটো আমি চেঞ্জ কৰিব নোৱাৰো নিজৰ থটছ আমি চেঞ্জ কৰিব পাৰো নিজৰ একশনবোৰ চেঞ্জ কৰিব পাৰো তাৰ মানে ষ্টেটাসত যেনেকৈ লগোৱাই আছিল এতিয়ালৈকে সেই বস্তুটো অকনমান চেঞ্জ কৰিব লাগিব লাকি কাৰ্ডৰ গ্ৰুপতো আছিলে বহুতে তেওঁলোকে লাকি কাৰ্ডৰ এটাও ক্লায়েন্ট পোৱা নাই বেলেগে পাই আছে বাট এফাৰ্মেশনছ কি দিয়ে মোৰ লাকটোৱে বেয়া তেওঁলোকে লিখি দিয়ে তাতে মোৰ কপালখন বেয়া সেইকাৰণে মই পোৱা নাই এতিয়া যোনে পাইছে তেওঁলোকৰ কপালখন ভাল নহয় তেওঁলোকে একশন লৈছে একচুয়ালি হ'ব পাৰে কৰবাত থ্ৰুতে অকনমান লাকি হ'ব পাৰে কিন্তু তেওঁলোকে সেই বস্তুবোৰ কনসিস্টেন্সলি কৰি গৈয়ে আছে ৰেগুলাৰলি ষ্টেটাস দিয়ে ৰেগুলাৰলি ফিডবেকছবোৰ শ্বেয়াৰ কৰে কিন্তু বহুতে আছে এবাৰ দুবাৰ কৰিলে চেষ্টা কৰিলে ৰিজাল্ট পোৱা নাই তেওঁলোকে এৰি দিয়ে ঠিক আছে সো এফাৰ্মেশনছবোৰ কি হয় অকল আমি লিখিলে নহব অকল আমি ডায়েৰী মেইনটেইন কৰি থাকিলে নহব মাইণ্ডত একচুয়ালি মানে আমি যেতিয়াই খোজ কাঢ়ো প্ৰতিটো খোজতে মানে এফাৰ্মেশনছবোৰ ক'ব লাগিব যে মোৰ বহুত এমেজিং হয় মোৰ বহুত ভাল ৰিজাল্ট আহে মোৰ ক্লায়েন্ট গ্ৰোথ বহুত বাঢ়িছে তেনেকুৱা এফাৰ্মেশনছবোৰ যদিহে ইউজ কৰে তেতিয়াহে চেঞ্জেছ আহিব ঠিক আছে আজি বেছি দীঘলীয়া নকৰো কাৰণ আকৌ ক্লাছ এটা আছে সবে জয়েন কৰিলে ভাল লাগিলে কোনে কোনে বিচাৰে যে ইয়াৰ ওপৰত মানে কমসে কম 1-1.5 ঘন্টা এটা কমপ্লিট সেশন হ'ব লাগে
ডিসকাশন হ'ব লাগে ল অফ এট্ৰাকচন কেনেকৈ ইউজ কৰো প্ৰপাৰ ৱে স্যাৰ কি হয় বিচাৰো ছাৰ আমি বিচাৰো ছাৰ বিচাৰো বিচাৰো ছাৰ Yes, sir. হ'ব লাগে right? বিচাৰো ছাৰ ওকে সো মই ইয়াতে কোনো নতুন ক্লাছৰ এনাউন্সমেন্ট বা মেনশন কৰিবৰ কাৰণে এইটো হেৰি কৰা নাই যিসকলে ৰেকি হিলিং আছামৰ পাৰ্ট হয় যোনে যোনে এতিয়া প্ৰিমিয়াম মেম্বাৰ হয় তেওঁলোকৰ কাৰণে মেবি 1 আৱাৰ বা 1.5 আৱাৰ এটলিষ্ট এটা সেশন আনিম য'ত মানে ল অফ এট্ৰাকচন প্ৰপাৰলি কেনেকৈ ইউজ কৰিব লাগে কাৰণ চাব কিয় দৰকাৰ হৈ পৰে মানে যিবোৰ মানুহৰ এনাৰ্জি বহুত বেছি লো মই মানি হিচাপত তেতিয়া কওঁ যাৰ লো এনাৰ্জি মানুহবোৰে সদায় লো মানিহে এট্ৰাক্ট কৰে আৰু যোনে মানুহ যিবোৰ মানুহৰ এনাৰ্জি হাই তেওঁলোকে সদায় হাই মানি এট্ৰাক্ট কৰিব পাৰে জোনালী বাইদেউৰ যদি আপোনালোকে দেখিছে অলপ আগতে তেখেতৰ এনাৰ্জি লেভেল কথাতে বুজি পাব তেখেতে কিমান হাই হৈ আছে তেখেতে কমপ্লেইন কৰা দেখা নাই বহুত বেছি দিন হোৱা নাই তেখেতে ডিসেম্বৰ লাষ্টৰ ফালে নে জানুৱাৰী ফাৰ্ষ্টৰ ফালে তেখেতে জয়েন কৰিছে আৰু সেই তেতিয়াৰ পৰা যেনেকুৱা এনাৰ্জি হাই দেখিছো এতিয়াও তেখেতৰ সেই সেম এনাৰ্জি হাই দেখিছো কেতিয়াও ভিডিঅ অফ কৰি পিনে ক্লাছ এটেন্ড কৰা মই তেখেতক দেখা নাই ডাউট থাকে সোধে সো সেইবোৰ বস্তু মানে মেইনটেইন কৰিব চেষ্টা কৰিব আৰু চাব চেঞ্জেছবোৰ আহিব হেণ্ড ৰেজ হৈ আছে বাট মই এতিয়া ল'ব নোৱাৰো কাৰণ মোৰ আকৌ ক্লাছ আছে ঠিক আছে তো সোনকালে আকৌ লগ পাম সেম টপিকস লৈ পিনে মানে ল অফ এট্ৰাকচন লৈ পিনে আৰু তাতে আমি ভালকৈ ডিসকাস কৰিম অকণমান দীঘলীয়াকৈ